গৌৰৱ গগৈক লৈ ভীষণ ক্ষোভ আৰু খং অখিল গগৈৰ। অখিল গগৈৰ হেনো ধৈৰ্য পৰীক্ষা লৈ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। যিদিনা ধৈৰ্যচ্যুতি হ'ব সেইদিনাৰ পৰা মিত্ৰতাৰ পক্ষত নাথাকিব অখিল গগৈ। বিৰোধী ঐক্যক লৈ এবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক আগ্ৰাসী আৰু আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। কিন্তু কিয় গৌৰৱ গগৈক লৈ ভীষণ নাৰাজ অখিল গগৈ? প্ৰথমে শুনক বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে অখিল গগৈক উদ্দেশ্যি কৰা মন্তব্য। মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতাৰ কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ মিডিয়াৰ সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁৰ মনৰ চিন্তাটো আঁতৰত থাকিব। সাংসদগৰাকীৰ তাচ্ছিল্যসূচক মন্তব্যত ক্ষুব্ধ ৰাইজৰ দলৰ সভাপতিগৰাকী। এক প্ৰকাৰ গৌৰৱ গগৈক উদ্দেশ্যি সকিয়নি অখিল গগৈৰ। গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্য পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। সেইকাৰণে মই কংগ্ৰেছ দলক স্পষ্টকৈ জনাই দিছোঁ যে এলায়েন্স আমি ব্যক্তিগত স্বাৰ্থত বিচৰা নাই। হয়, আমি এলায়েন্স বিচাৰিছোঁ, ৰাইজৰ দলে এলায়েন্স বিচাৰিছোঁ। আমি এলায়েন্সৰ পক্ষত আছিলোঁ, এলায়েন্সৰ পক্ষত আছোঁ, এলায়েন্সৰ পক্ষত থাকিম। কিন্তু এইটো কোনো গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে নহয়। মিত্ৰতাত মাৰ দিব খুজিছে কংগ্ৰেছে, এনেহলে পৰিণাম বেয়া হ'ব বুলি মন্তব্য অখিল গগৈৰ। গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। ফোনযোগে কোনোবাই মিত্ৰতাৰ কথা পাতে নেকি? প্ৰশ্ন অখিল গগৈৰ। গৌৰৱ গগৈ হেনো ফোন ৰিচিভ নকৰে অখিল গগৈৰ। ফোন নধৰা মানুহলৈ কোনে ফোন কৰি থাকিব? আক্ৰমণাত্মক শিৱসাগৰৰ বিধায়কগৰাকী। আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলোঁ, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে, এইটো ফোন কৰি আমি কথা পতা কথা নহয়, এইটো অসমৰ স্বাৰ্থৰ কথা। গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে। এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। মই তেখেতক প্ৰস্তাৱ এটা দিছিলোঁ যে আমাৰ দলৰ কৰ্মীবিলাকৰ লগত আপুনি এবাৰ বহি দিয়ক, কাৰণ বহুত কষ্ট কৰিলে মানুহখিনিয়ে ইলেকশ্যনৰ সময়ত আপোনাৰ কাৰণে, তোমাৰ কাৰণে বহুত কষ্ট কৰিলে, গৌৰৱ এবাৰ বহি দিয়া, এনেকৈ ক'লোঁ। তেওঁ টাইমটো নিদিলে মোক কোনোদিন। আমাৰ গোটেই মানুহবিলাকে মোক প্ৰস্তাৱ দিছিলে সেইটো, যে আমি গৌৰৱ গগৈৰ লগত এবাৰ বহি দিওঁ, ইমান কষ্ট কৰিলোঁ। তেখেতে এবাৰো টাইম নিদিলে। তো এনেকৈ ধৰণে নহয়, তেনেকৈ বিৰোধী ঐক্যমঞ্চ নহয়। মিত্ৰতা হ'লে সোনকালে হ'ব লাগে, নহ'লে বিজেপিক পৰাভূত কৰিব পৰা নাযাব। কিন্তু মিত্ৰতাক লৈ কংগ্ৰেছৰ সঁহাৰিক নেতিবাচক আখ্যা দিলে অখিল গগৈয়ে। ৰাহুল গান্ধী ডাঙৰীয়াকো মই আবেদন জনাইছিলোঁ, খাৰ্গে ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, আহ্বান জনাইছিলোঁ। বহুতে মোক কৈ আছে যে কিয় কৈ আছা? মই কৈ আছোঁ যে নহয়, সোনকালে হ'ব লাগে, তেতিয়াহে আমি সৰুৱাব পাৰিম। সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে, যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয়, তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব, বিৰোধী পক্ষই জিকিব পাৰিব নেকি? যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে, আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব। আৰু যদি সঁচাকৈ বিৰোধী পক্ষৰ মাজত একতা হ'ব লাগে, কাইলৈ ইলেকশ্যনৰ সময়ত যেতিয়া একতা হ'ব, আমাৰ ওপৰে লিডাৰবিলাকে হাত দাঙি দিম একেলগতে।
গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ, কনক গগৈ চবেই একেলগতে হাত দাঙি দিম। জন সিং টিকাটাৰ চবেই হাত দাঙি দিম। বিবেক দাস চবেই একেলগতে হাত দাঙি দিম। কিন্তু সেই যিটো একতা সেইটো তলৰ পৰ্যায়লৈ পাবগৈনে তৃণমূল পৰ্যায়লৈ? তৃণমূল পৰ্যায়লৈ পাবলৈ হ'লে অতি কমেও আমি সময় লৈ 50খন 60খন প্ৰত্যেকখন সমষ্টিতে এটা দুটা এখন দুখন মিটিং কৰিবৰ কাৰণে আমি সুযোগ পাব লাগে। এয়াই এতিয়া বিজেপিক পৰাভূত কৰাৰ সপোন দেখি থকা বিৰোধীৰ মিত্ৰতাক লৈ নিমিলা অংক। মিত্ৰতা হ'বনে নহয় সেয়া সময় ক'ব, কিন্তু বিৰোধী শিবিৰৰ দুজনকৈ নেতাৰ এনে মন্তব্যই প্ৰকৃততে উৎসাহিতহে কৰিব সাহসীয় পক্ষক। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।